দুৰ্গা পূজাৰ ইতিহাস বহু পুৰণি। ব্ৰহ্মা বৈৱৰ্ত পুৰাণত উল্লেখ থকা অনুসৰি এই দুৰ্গা পূজাৰ পৰ্বটোক ভগৱান স্বয়ং শ্ৰীকৃষ্ণই কৰিছিল। দ্বিতীয়বাৰ দুৰ্গাক আৰাধনা কৰিছিল ব্ৰহ্মাই। মধু আৰু কৈতক দৈত্যদ্বয়ৰ নিধনৰ বাবে ব্ৰহ্মাই দেৱীৰ শৰণাপন্ন হৈছিল। ত্ৰিপুৰাসুৰৰ সংগত যুদ্ধকালৰ সংকটাপন্ন অৱস্থাত মহাদেৱ শিৱই তৃতীয়বাৰৰ কাৰণে দুৰ্গা পূজা কৰিছিল। এবাৰ দুৰ্বাসা মুনিৰ শাপত ভস্ম হৈ দেৱৰাজ ইন্দ্ৰই চতুৰ্থবাৰৰ বাবে দুৰ্গা পূজা কৰিছিল। দেৱী ভাগৱত পুৰাণ অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই তীৰত মৃন্ময় মূৰ্তি নিৰ্মাণ কৰি দেৱী দুৰ্গাক আৰাধনা কৰিছিল। মায়াৰ বন্ধনৰ পৰা মুক্ত পাবলৈ ঋষি মানবদ্যই হেৰুৱা ৰাজ্য পুনৰ উদ্ধাৰৰ বাবে ৰজা সুৰথে আৰু বৈৰাগ্য লাভৰ বাবে সমাধিশ্বয়ী কাৰ্তাবিছাজনক বধৰ বাবে বিষ্ণুৰ অৱতাৰ পৰশুৰামে দেৱী দুৰ্গাৰ আৰাধনা কৰিছিল বুলি জনা যায়। কৃত্তিবাস ৰামায়ণৰ মতে ৰাক্ষস ৰজা ৰাৱণৰ বিনাশৰ বাবে শ্ৰীকৃষ্ণই দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল। মহাভাৰতত বৰ্ণিত আছে শ্ৰীকৃষ্ণৰ ৰাজত্ব কালত দ্বাৰকা নগৰীত কুলদেৱী হিচাপে দেৱী দুৰ্গাক পূজা কৰা হৈছিল। যুদ্ধ ক্ষেত্ৰত পাণ্ডৱ পক্ষৰ অৰ্জুন আৰু প্ৰদ্যুন্মই দেৱী দুৰ্গাক পূজা কৰিছিল। দেৱী দুৰ্গা বা দুৰ্গা পূজা সংক্ৰান্তীয় কাহিনীসমূহৰ ভিতৰত সৰ্বাধিক জনপ্ৰিয় আৰু প্ৰচলিত কাহিনীটো হ'ল এনেধৰণৰ। দেৱী মাহাত্ম্য পুৰাণ অনুসৰি মহিষাসুৰৰ দানৱ ৰজা ৰম্ভা অসুৰৰ পুত্ৰ আছিল, যি বহুত শক্তিশালী আছিল। পৌৰাণিক কাহিনীৰ মতে মহিষাসুৰৰ জন্ম পুৰুষ আৰু মহৰ সংযোগক্ৰমে হৈছিল, সেইবাবে তেওঁক মহিষাসুৰ বুলি কোৱা হয়। মহিষাসুৰে নিজৰ ইচ্ছা অনুসৰি মহ অথবা মানুহৰ ৰূপ ধাৰণ কৰিছিল। মহিষাসুৰে অমৰ হোৱাৰ ইচ্ছাৰে ব্ৰহ্মাদেৱক প্ৰসন্ন কৰিবৰ বাবে কঠোৰ তপস্যা কৰিবলৈ ধৰিলে। তপস্যাত ব্ৰহ্মাদেৱ সন্তুষ্ট হৈ আশীৰ্বাদ দিলে আৰু ইচ্ছা অনুসৰি বৰ বিচাৰিবলৈ ক'লে। মহিষাসুৰে ব্ৰহ্মাদেৱক অমৰ হ'বৰ বাবে বৰদান বিচাৰিলে। ব্ৰহ্মাদেৱে ক'লে যে জন্ম লোৱা সকলো জীৱই এদিন নহয় এদিন মৃত্যু হ'বই, তুমি অন্য কিবা বৰ বিচাৰিব পাৰা। ব্ৰহ্মাদেৱে তেনেদৰে কোৱাত মহিষাসুৰে বহুত ভাবিবলৈ ধৰিলে আৰু তাৰ পিছত ক'লে, হে ব্ৰহ্মদেৱ, আপুনি মোক এনে বৰ দিয়ক যে মোক কোনো দেৱতা, অসুৰ আৰু মানুহে মাৰিব নোৱাৰে। যিকোনো স্ত্ৰীৰ হাততহে মোৰ মৃত্যু হ'ব। ব্ৰহ্মাদেৱেও তথাস্তু বুলি কৈ বিদায় ল'লে। বৰ লাভ কৰি মহিষাসুৰে সকলো অসুৰৰ ৰজা হৈ পৰিল। মহিষাসুৰে অসুৰৰ বিশাল সৈন্যবাহিনী গঠন কৰি পাতাল লোক আৰু মৰ্ত্যলোকত আক্ৰমণ কৰি সকলোকে নিজৰ অধীন কৰি ল'লে। তাৰ পিছত মহিষাসুৰে দেৱতাসকলৰ ইন্দ্ৰলোকত আক্ৰমণ কৰিলগৈ। এইখন যুদ্ধত ভগৱান বিষ্ণু আৰু শিৱইও দেৱতাসকলৰ হৈ যুদ্ধ কৰিছিলগৈ। কিন্তু মহিষাসুৰৰ দ্বাৰা সকলোৰে পৰাজয় বৰণ কৰিছিল। দেৱতালোকো মহিষাসুৰেই অধিকাৰ কৰিলে আৰু তিনিও লোকৰ অধিপতি হ'ল। যেতিয়া সকলো দেৱতা ভগৱান বিষ্ণুৰ ওচৰলৈ এই সমস্যাটোৰ সমাধান বিচাৰি গ'ল, তেতিয়া বিষ্ণুৱে ক'লে যে সকলো দেৱতাই মা ভগৱতী মহাশক্তিৰ আৰাধনা কৰক। দেৱতাসকলে তাকেই কৰিলে। দেৱতাসকলে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱক আৰাধনা কৰোঁতে তেওঁলোকৰ শৰীৰৰ পৰা এক দিব্যজ্যোতি নিৰ্গত হ'ল আৰু সেই দিব্যজ্যোতিৰ পৰাই এগৰাকী সুন্দৰী দেৱীৰ আৱিৰ্ভাৱ হ'ল আৰু এই সুন্দৰী দেৱীগৰাকীৰ উৎপত্তি মহিষাসুৰক বিনাশ কৰিবৰ কাৰণে হৈছিল। সেইকাৰণে দেৱী দুৰ্গাক মহিষাসুৰ মৰ্দিনীও বুলি কোৱা হয়। এই মহাশক্তি দেৱী দুৰ্গাৰ অংগ পতংগ দেৱতাৰ দিব্য শক্তিৰ পৰাই সৃষ্টি হ'ল। ভগৱান শিৱৰ দিব্যজ্যোতিৰ পৰা দেৱীৰ মুখমণ্ডল, বিষ্ণুৰ দিব্যজ্যোতিৰ পৰা 10খন হাত, ব্ৰহ্মাৰ দিব্যজ্যোতিৰ পৰা ভৰি, চন্দ্ৰৰ পৰা স্তন যুগল, যমৰজাৰ পৰা চুলি, সূৰ্যৰ দিব্যৰশ্মিৰ পৰা ভৰি আঙুলি, অগ্নিৰ পৰা ত্ৰিনয়ন, কুবেৰৰ পৰা নাক, বায়ুদেৱৰ পৰা কাণ আদি বিভিন্ন দেৱতাৰ শক্তিৰ পৰা মহাশক্তি দেৱী দুৰ্গাৰ আৱিৰ্ভাৱ হ'ল। মহাশক্তি দেৱী দুৰ্গাক দেৱতাসকলে বিভিন্ন অস্ত্ৰ শস্ত্ৰৰেও সুসজ্জিত কৰিলে। ভগৱান শিৱই ত্ৰিশূল, শ্ৰীবিষ্ণুৱে সুদৰ্শন চক্ৰ, বৰুণদেৱে শংখ, ইন্দ্ৰদেৱে বজ্ৰ, বিশ্বকুমাৰে কুঠাৰ, যমৰাজে খড়গ, বায়ুদেৱে ধনুকাৰ, ব্ৰহ্মাই কমণ্ডলু, জলদেৱীয়ে পদুমৰ মালা, হিমালয় পৰ্বতে পশুৰাজ সিংহক বাহন হিচাপে দিয়াত দেৱী শক্তিময় আৰু ঐশ্বৰ্যময় হিচাপে প্ৰকট হ'ল।
দেৱী দুৰ্গায়ো দেৱতাসকলক মহিষাসুৰৰ ভয়ৰ পৰা মুক্ত কৰিবৰ বাবে আশ্বাস প্ৰদান কৰিলে। মহিষাসুৰে দেৱীৰ ৰূপ দেখা পাই তেওঁৰ প্ৰতি বহুত আকৰ্ষিত হৈ পৰিল আৰু নিজৰ দূতৰ সহায়ত দেৱীলৈ বিবাহৰ প্ৰস্তাৱ পঠিয়ালে। মহিষাসুৰৰ এই আচৰণৰ বাবে দেৱী দুৰ্গা অত্যাধিক ক্ষোভিত হৈ পৰিল আৰু মহিষাসুৰক যুদ্ধৰ বাবে আহ্বান কৰিলে। দেৱীয়ে দূতৰ আগত কৈ পঠিয়ালে যে হয় মহিষাসুৰ পাতাল লোকলৈ গুচি যাওক, নহ'লে মোৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰক। ক্ৰোধিত হৈ দেৱী ভগৱতী দুৰ্গা হিমালয়লৈ গৈ অত্যাধিকভাৱে গৰ্জন কৰিবলৈ ধৰিলে। মহিষাসুৰৰ অসুৰবোৰৰ লগত দেৱী দুৰ্গাৰ তুমুল যুদ্ধ লাগিবলৈ ধৰিলে। এটা এটাকৈ মহিষাসুৰৰ সকলো সেনাৰ মৃত্যু হ'ল। উদকপ নামৰ মহাদৈত্য এটাই ৬০,০০০ ৰাক্ষসক লগত লৈ এই যুদ্ধত যুঁজিবলৈ আহিছিল। মহানু নামৰ দৈত্য এটাই ১ কোটি সৈনিকক লৈ আহিছিল। সকলো দেৱতাই কৌতূহলভাৱে এই যুদ্ধখন চাই আছিল। ৰাক্ষসবোৰৰ মায়াবী অস্ত্ৰ-শস্ত্ৰও দেৱীৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰিলে। ৰণচণ্ডিকা দেৱীয়ে তৰোৱালেৰে ৬ কোটি সৈনিক চকুৰ পলকতে মৃত্যুৰ মুখত পেলালে। অৱশেষত উপায়বিহীন হৈ মহিষাসুৰেও দেৱীৰ ওচৰলৈ যুদ্ধ কৰিবৰ বাবে আগবাঢ়ি আহিব লগাত পৰিল। মহিষাসুৰে নানান প্ৰকাৰ ৰূপ লৈ দেৱীক ছলনা কৰি মাৰিবৰ বাবে প্ৰয়াস কৰিলে আৰু অৱশেষত ৯ দিনৰ অন্তত ১০ দিনৰ দিনাখন দেৱী দুৰ্গাই ত্ৰিশূলৰ সহায়ত মহিষাসুৰক বধ কৰিলে।